আমি যাব ওলাইছোঁ গুৱাহাটীলৈ আজি ৰাতিপুৱাতে এতিয়া 6:30মান বাজিছে আৰু ইয়াৰ ইফালে যাব ওলাইছোঁ কি কাৰণত কৈ আছোঁ গাড়ীত আগতে বহি লওঁ তাৰপিছত এইটোক চাওক আমাৰ চকুলো আমাৰ চাৰ্লিক গাড়ীৰ ভিতৰত লৈছোঁ চাৰ্লি একবাৰ হাই কৈ দিয়া চাৰ্লি এতিয়া গাড়ীত উঠিলোঁ আৰু আমাৰ গুৱাহাটীলৈ যাত্ৰা আৰম্ভ কিয় যাই আছোঁ কোৱা ডকছো আছে ডকছো এতিয়া হুজুৰে কোৱা ডকছো আছে চালি পাৰ্টিচিপেট কৰিব প্ৰথমবাৰৰ বাবে ডকছোত তো শুনিলে আমি চাৰ্লিক পাৰ্টিচিপেট কৰাব লৈ যাই আছোঁ সেই গুৱাহাটীৰ কি প্লেচ কোৱা আছিলে গুৱাহাটীৰ গীতানগৰত আছে তো যাই পাই আপোনালোককতো দেখুৱামে আৰু এইফালে আমাৰ চাৰ্লি যোৱা কথা নাছিলে কিন্তু লগবিলাকৰ কিবা প্ৰব্লেম থকাৰ কাৰণত মই যাব লগা হ'ল গতিকে আৰু ইয়াক যিহেতুকে অকলে লোৱাত অসুবিধা হয় সেইকাৰণে বৰ দিগদাৰি কৰি থাকিব গতিকে এটা চম্ভালি থাকিব লাগিব গাড়ীৰ ভিতৰত থাকিব লাগিব সেইকাৰণে ময়ো আহিছোঁ তো বোলক যাই থাকোঁ আমি দেই এইবাৰ আহা আহি পালোঁ এয়া গীতানগৰ হাইস্কুল চেণ্ডি চাৰ্লি কি পিছে ভয় লাগছে না ভয় লাগিছে মই গাড়ীতে আছোঁ মই অলপ পিছত যাম আৰম্ভ হোৱা নাই গুড মৰ্ণিং পাৰ্থ নামি গ'ল মানে সিহঁতৰ ট্ৰেইনাৰ আহিছে নে অহা নাই চাব গৈছে এইটো সেইফালে আহিছে নিশ্চয় মাতিছে কোনোবাই তাক ট্ৰেইনাৰে পানী খাব মানা কৰিছে পানী বুলি নহয় মানে খাদ্য খাব মানা কৰিছে কাৰণ মানে কিবা নিয়ম আছে আৰু চ'ত গ'লে আৰু কিছুমানতো যিহেতুকে পাপি হৈ আছে দেখাতহে ডাঙৰ হৈছে যিহেতুকে ইয়াৰ বয়স কম সেইকাৰণে মানে বহুত কুকুৰ একেলগে দেখা পালে এক্সাইটমেণ্টত কিছুমানে নকৰে বুলিও শুনিছোঁ মানে যেনেকুৱাকৈ সিহঁতে খোজ কাঢ়িব দিয়ে কিবা দিয়ে এইবিলাক নকৰে বুলিও শুনিছোঁ এতিয়া আমাৰ চাৰ্লি বা কি কৰে এতিয়া আহিহে গম পাম মানে এনেকুৱা ট্ৰেইনাৰবিলাকে কৈছে আৰু এনেকুৱা অভিজ্ঞতা সিহঁতৰ বহুত আছে মানে এনেকুৱাকৈ চ'ত লৈ আহে কিন্তু বাহিৰা কুকুৰ বহুত বেছি দেখিলে সিহঁতে এক্সাইটমেণ্টত মানে জঁপিয়াই ফুৰে একো নকৰে মানে ইনষ্ট্ৰাকশ্যন ফ'ল' নকৰে সিহঁতে তেতিয়া কোৱালিফাইড নহয় ডিছকুৱালিফাইড হৈ যায় আৰু যদি ইনষ্ট্ৰাকশ্যন মানে তেতিয়াহে কোৱালিফাইড হয় গতিকে আমাৰ চাৰ্লি বা আজি কি কৰে আৰু নাজানো আপোনালোককো দেখুৱাম অকণমান হোৱা তাত ফিল্ডখন তাতেই হ'ব ইহঁতৰ শ্ব'ৰ আৰু সেইফালে এয়া এইটো গীতানগৰ হাইস্কুলৰ সন্মুখতে যিখন ফিল্ড আছে তাত হৈছে অকণমান সময় গাড়ীৰ ভিতৰতে আছোঁ আৰু গাড়ীৰ ভিতৰত যিহেতুকে AC আছে আৰু ই মাজে মাজে ভুকি আছে মানে তাৰ হয়তো ভোক লাগিছে যিহেতুকে এতিয়া হ'ল 10:26 ৰাতিপুৱা এই ভোকত আছে সেইকাৰণে মাজে মাজে ভুকি আছে আৰু পানী অকণমান অল্প হৈছে খালে ট্ৰেইনাৰে অকণমান পানী খাব দিছে
আৰু মই যে ট্ৰেইনাৰ কথাটো ক'লোঁ, এনেই আমাৰ চাৰ্লি পাৰ্থয়ে ট্ৰেইন কৰি আছে ঘৰতে নিজে, কিন্তু ইয়াত আহিবৰ কাৰণে শ্ব'ৰ কাৰণে ট্ৰেইনাৰ এটা ধৰা হৈছে। কাৰণ যিহেতুকে পাৰ্থ এনেকুৱা শ্ব'ত যাই পোৱা নাই বা কৰিও পোৱা নাই, সেইকাৰণে ট্ৰেইনাৰজনৰ সহায় লৈছে। সিৰ লগত মাত্ৰ 2 দিন প্ৰেক্টিছ কৰিছে, গধূলি আৰু ৰাতিপুৱা 1 ঘণ্টা আধা ঘণ্টামান সময় প্ৰেক্টিছ কৰিছে 2 দিন সি, মানে চাৰ্লি ট্ৰেইনাৰটোৰ লগত। আৰু পাৰ্থই যিহেতুকে মানে কি এইটো কৰি পোৱা নাই, শ্ব'ত আহি পোৱা নাই এনেকৈ, সেইকাৰণে ট্ৰেইনাৰটো আমি ধৰিছোঁ, মানে ৰাখিলোঁ। কিন্তু এনেই পাৰ্থয়ে ঘৰত ট্ৰেইন দি আছে তাক, যিখিনি মানে বেছিক ট্ৰেইন কৰি আছে সেইখিনি পাৰ্থই নিজেই কৰি আছে, সেইকাৰণে কথাটো কৈ থলোঁ। আৰু আৰম্ভ হোৱা নাই, কিন্তু আহিছে, বহুত কুকুৰ আহিছে। সেয়া সেইফালে দোকান পোহাৰবিলাক দি আছে, মানে সিহঁতৰে কি মানে পাপ্পিবিলাকৰে খাদ্য বস্তু বা চেম্পু কণ্ডিশ্যনাৰ এইবিলাক দোকান পোহাৰ মানে পাতি আছে। আৰু আমাৰ চাৰ্লিকতো গা ধুৱাই আনিছোঁ, কিন্তু হেৰি মানে কি আমি যে সেনেকৈ চুলিত চিৰাম ঘঁহো ন, সেই চিৰামো দিয়াৰ কথা কৈছিলে সিহঁতে। ট্ৰেইনাৰটো আহি ক'লে যে এটা দাদা চিৰাম লৈ আহক, সিহঁতৰ কাৰণেও মানে চিল্কি হৈ থাকিব লাগে আৰু নোমবিলাক। কিন্তু আমাৰ যিহেতুকে আমি লগতো অনা নাই, আৰু আমাৰ চাৰ্লিক এইবিলাক ইউজো কৰা নাছিলোঁ। কণ্ডিশ্যনাৰ কৰা হয় বাৰু, কিন্তু চিৰাম আৰু ঘঁহা নহয়। কিন্তু ইয়াতো বিচাৰি গ'ল পাৰ্থই, কিন্তু তেনেকুৱা দোকান নাপালে। মোৰ হাঁহিও উঠিছে, মানুহেও আমি চিৰাম ঘঁহোঁ, কিন্তু সিহঁতকো লাগে এতিয়া। আৰু এটা কথা ক'ব মই আহিছোঁ, যিহেতুকে মই ডগ শ্ব'তে আহিছোঁ, আৰু এই ভিডিঅ'টো যিহেতুকে ডগ শ্ব'ৰ ওপৰতে হৈ আছে, ৰ'বা যিহেতুকে এই শ্ব'টো মানে ভিডিঅ'টো ডগ শ্ব'ৰ ওপৰতে হৈ আছে, তাৰ কাৰণে মই আপোনালোকক এটা কথা ক'ব মানে বিচাৰিছোঁ, আপোনালোকক জনাব বিচাৰিছোঁ যে এই ডগ শ্ব'ত যদি আপোনালোকে আনিব বিচাৰে আপোনালোকৰ পাপ্পিক, তেতিয়াহ'লে সিহঁতৰ কিন্তু পেপাৰ থাকিব লাগিব, লিগেল পেপাৰ থাকিব লাগিব। লিগেল পেপাৰ নোহোৱাকৈ সিহঁতে ডগ শ্ব'ত মানে পাৰ্টিচিপেট কৰিব নিদিয়ে। আমাৰ চাৰ্লিৰো লিগেল পেপাৰ আছে, মানে আপোনালোকে কি কেনেলৰ পৰা লৈছে, কি ব্লাড লাইনৰ লৈছে, চবটো থাকিব লাগিব ডিটেইলছ। এয়া মই দেখুৱাইছোঁ, এয়া আমাৰ পেপাৰ, এয়া এনেকুৱাকৈ মানে পেপাৰ থাকিব লাগিব। আৰু ইয়াৰ লগতে এটা চিপো এখন থাকে, যেনেকৈ মাইক্ৰ'চিপ বুলি কয় সেইখনক, মানে এয়া এইটো ইনজেকশ্যন টাইপৰ। ইয়াৰ ভিতৰত কিবা আৰু আছে, এই দেখা নাপায়। আৰু এইটো খুলিব হাক দিছে মোক পাৰ্থই। ইয়াৰ ভিতৰত এখন চিপ আছে, একদম মাইক্ৰ' মানেতো জানেই, একদম সৰু এখন সেই আছে। সেইটো ইহঁতৰ যদি আমি মানে বডিত ইনজেক্ট কৰিব পাৰোঁ, আৰু তাৰমানে সেইখন চিৰদিনৰ কাৰণে তাৰ বডিত ৰৈ যাব। আমাৰ চাৰ্লিৰ পাৰ্টিচিপেট হৈ গ'ল, ই আমাৰ 63 মানে টেগ নাম্বাৰ। আৰু এইখন মানে ইয়াত কোনে কোনে মানে পাৰ্টিচিপেট কৰিছে সিহঁতৰ নামবিলাক আছে এই বুকখনত। 63 কোনটো এইটো এনেকৈ গোটেইবিলাকৰে ইয়াত ৰেকৰ্ডবিলাক আছে, কোনে কোনে পাৰ্টিচিপেট কৰিছে। আৰু পাৰ্টিচিপেট ফিজ আছিলে 1500 টকা। এইখিনিতো মই গাড়ীৰ ভিতৰৰ পৰা তুলি আছিলোঁ। কি নাম এই দুটা? তুমিও নাম নাজনা, আচৰিত ঘটনাই। এইটো গল্ডেন ৰিট্ৰিভাৰ নিশ্চয়। লুম চুম কাটি দি আছে। চাৰ্লি
এইটো আমাৰ চাৰ্লি মানে কিবা লাগছে উঠি হৈছে কলিখন নানলা আমেরিকান টপ বলে কয় না মাতে to announce the names of the sponsors. Dog, copy dog. Dog exhibit number 66, 67 and 69. Please stand at the waiting ring number 1. Belgium Shepherd Dog. Please come and ring number 2. Of American Cocker, Golden Retriever and Labrador. এটা আমার চার্লি হয় চার্লি চার্লি শুনিলো শুনা বেটা বৰ্তমান চাৰ্লি যিজন ল'ৰাৰ লগত আছে মানে ট্ৰেইনাৰ তাৰ লগতে ফাৰ্ষ্ট ৰিংটো কৰিছে আৰু ছেকেণ্ড ৰিঙত যোৱাৰ বাৰত এজন বেলেগ ট্ৰেইনাৰৰ লগত গৈছিলে। এইবাৰ আমাৰ ফিল্ডত গৈছে চাৰ্লি গৈছে হোৱা ব্লু কালাৰ চাৰ্ট আৰু হোৱাইট কালাৰ মানে গ্ৰে কালাৰ লং পেণ্ট পিন্ধা ল'ৰাজন যে আছে ট্ৰেইনাৰজনে যে লৈ গৈছে সেইটো আমাৰ চাৰ্লি হয়। এইবাৰ তাৰ ফাৰ্ষ্ট ৰিং আৰম্ভ হৈছে। আহিছিল নাকি তাই সঁচা তাই আহিছিল তোমালোকে আহা কেইদিনমান আগত খাই আছোঁ হেল্ল' আৰু লাষ্ট বাইট এইটো আমাৰ চাৰ্লিও পালে ছেকেণ্ড প্ৰাইজ পালে কিন্তু অকণমান ইফাল সিফাল হ'ল কাৰণ ফাৰ্ষ্ট প্ৰাইজ পাব লাগিছিলে তাই কাৰণ চাৰ্লিৰ লগত যিটো মানে কম্পিটিশ্যন আছিলে কম্পিটিটৰ আছিলে
এইটো মানে একদমেই খোজ কাঢ়িবই পৰা নাছিলে, কিন্তু কি কৰিব আৰু যাৰ যে যি কয় সেইটোৱে হয়। গতিকে চাৰ্লি, য়েছ চাৰ্লি মাতা হাত দিছে। য়েছ চাৰ্লি আমাৰ চাৰ্লি, তই পাৰবি না? তই পাৰবি না বোলে। এইটো ৰিঙত আমাৰ চাৰ্লি ফাৰ্ষ্ট প্ৰাইজ পালে, আৰু এইবাৰ সিহঁতৰ চাৰ্লিৰ ডাঙৰৰ লগত কম্পিটিশ্যন হ'ব, মানে লেব্ৰাডৰৰ ডাঙৰবিলাকৰ লগত এডাল্টৰ লগত চাৰ্লিৰ আমাৰ কম্পিটিশ্যন হ'ব। তাতো আমাৰ তাই প্ৰাইজ পাইছিলে, ছেকেণ্ড প্ৰাইজ পাইছিলে, আৰু ছেকেণ্ড ৰিঙতটো ফাৰ্ষ্ট প্ৰাইজ পালে দেখিলেই আপোনালোকে। এই ডাঙৰ 53, exhibit number 53. 51 and 56. Labrador to the champion class. 51 and 56. নয়নদাই মাতছে। আজি বেছিকৈ হাঁহি দিছে, কৈছে লগালগ কৈছে কাম হৈ গ'ল, কাম হৈ গ'ল। এইটো আমাৰ কলাটো আমাৰ চাৰ্লি, আৰু এইবাৰ ৰাউণ্ডত ফাৰ্ষ্ট প্ৰাইজ পাইছে চাৰ্লি। এইটো ফাৰ্ষ্ট প্ৰাইজ, Siberian Husky, exhibit First number prize 29 paise. and 30. চাৰ্লি আমাৰ চাৰ্লি। ভাগাৰ লাগছে দে চাৰ্লিৰ বেচেৰি। তুমি আরো না বাজে লোক আছে আৰু কিছু সময় লাগিব আমাক। আমি ইয়াত গাড়ীৰ ভিতৰত বহি আছোঁ। এয়া তনুস্মিতা আমাৰ ড্ৰাইভাৰ, এয়া ড্ৰাইভাৰ ছিটত বহি আছে। গাড়ী চলাব নাজানে কিন্তু ড্ৰাইভাৰ। মানে আমি ইয়াত এচি খাই আছোঁ, কাৰণ তাত বহুত গৰম আছিলোঁ অকণমান সময়, আৰু ইয়াত চাৰ্লিকো আমি লৈ আহিছোঁ, তাইও বহুত ভাগৰ লাগিছে তাইৰো। আৰু কথাটো হ'ল কি, এই আমাৰ টোটেল মানে 4টা প্ৰাইজ পাইছিলে চাৰ্লি। প্ৰথমটোতো ছেকেণ্ড প্ৰাইজ পালে, মানে যাৰ মানে কি বুলি ক'ম আৰু নিদিলে, ফাৰ্ষ্টটো পাব লগা আছিলে, কিন্তু ছেকেণ্ড ৰাউণ্ডত ফাৰ্ষ্ট প্ৰাইজ পালে। তাৰপিছত আৰু কিবা RCC পালে, মই ইমানখিনি বিশেষ নাজানো। RCCত কিবা প্ৰাইজ পালে, আৰু কিবা বেষ্ট পাপ্পি ডগ পালে, কিন্তু আমাক ট্ৰফিকেইটা দিয়া নহ'ল, কাৰণ ট্ৰফি সিহঁতৰ বোলে শেষ হৈ গৈছে, সেইকাৰণে ট্ৰফি নিদিলে আমাক। কিন্তু টোটেল 4টা পাব লাগিছিলে, মানে কি আৰু তাত আমাৰ নামটো আহিছে, কিন্তু জাষ্ট ট্ৰফিটোহে পোৱা নাই আমি। আৰু অকণমান পিছত হ'ব বেষ্ট পাপ্পি লাইনৰ কিবা এটা হ'ব, আৰু গোটেইবিলাক কি হ'ল নেকি? আৰু হ'ল মাতছে কিয় আজা বুলি। অঁ, আৰু চিকেন হৈ গ'ল হাতটো তল। যাওঁ না আমি অঁ, তেনেহ'লে বোলক আমিও যাওঁ। আৰু এতিয়া সিহঁতৰ এটা মানে কিবা বেষ্ট পাপ্পি লাইন আপ হ'ব, সেইটো কাৰণে ৰেডি হ'ব দিছে। প্ৰাইজ কম মানে লিষ্টত নাম হৈছে। এয়া খুৰীমাহঁতৰ ঘৰত আহিলোঁ আমি, মানে
আৰু আমি খুৰীমাহঁতৰ তাত ভাত পানী খাই অকণমান ৰেষ্ট ল'লোঁ। তাৰপিছত আমি ঘৰলৈ যাব ওলাইছোঁ আৰু ৰেডি হৈছোঁ। এয়া চাৰ্লিৰ ট্ৰফি, তাৰে যাই আছোঁ ৰাতি। আৰু আমাৰ চাৰ্লি পিছফালে আছে, ভাগৰুৱা হৈছে তাই। এয়া চাৰ্লি শুই আছে, মানে বহুত ভাগৰ লাগিছে। দিনটোত তেনেকৈ খোৱাটো মানে টাইম টেবুল মতে হোৱা নাই, দেৰিকৈ খাইছে আজি খাদ্য। আৰু এতিয়া আমি যাই আছোঁ। চাৰ্লিয়ে ফাৰ্ষ্ট শ্ব'ত জইন কৰিয়ে 4টা পুৰস্কাৰ পালে। যি নহওক আমাৰ কাৰণে এইটো বহুত ডাঙৰ কথা আৰু বহুত ভাল লাগিলে আমাৰ, আৰু আপোনালোকৰো নিশ্চয় ভাল লাগিল। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। বাই বাই, লাভ ইউ অল।